স্পেশাল রিক্রুটমেন্ট ড্রাইভ সম্পর্কে এটি গুরুত্বপূর্ণ খবর স্পেশাল রিক্রুটমেন্ট ড্রাইভ application re-verification of 5,704 contractual teacher candidate which were put on hold for certain reason is now complete স্পেশাল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ 5,704 জন প্ৰাৰ্থী বিভিন্ন কাৰণত হোল্ড হৈ থকা তেওঁলোকৰ ৰিভেৰিফিকেশ্যন হৈছিল সেইখিনি কমপ্লিট হৈছে 5,620 এপ্লিকেশ্যন 5,620 গৰাকী প্ৰাৰ্থী ইনক্লুডিং 766 অৰ্থাৎ 766 জন ইন 6 শিডিউলৰ from the 6 scheduled areas have been cleared তেওঁলোকৰ ক্লিয়াৰ হৈছে appointment letter will be available in the official website তেওঁলোকে appointment letter খিনি available হ'ব and they can download this appointment letter at dwe.assam.gov.in from 2 p.m. on 9/9/2024 অৰ্থাৎ 9 ছেপ্টেম্বৰ দিনৰ 2টা বজাৰ পৰা তেওঁলোকে সেইখিনি ডাউনলোড কৰিব পাৰিব Candidates of 6 scheduled areas will be received their appointment letter directly from council authority 6 scheduler party সকলে council authority পৰা পুনে তেওঁলোকৰ appointment letter সমূহ ল'ব পাৰিব appointment letters for 22 candidates are still pending 22 জন প্ৰাৰ্থী এতিয়াও তেওঁলোকৰ পেন্ডিং হৈ আছে for pending finalization কৰা নাই while 62 application are removed for duplicacy আৰু duplicacyৰ কাৰণে 62 জন প্ৰাৰ্থী ৰিমুভ কৰি দিয়া হৈছে গতিকে এই গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকলৈ শেয়াৰ কৰি দিলো এইখিনি সন্মানীয় শিক্ষামন্ত্ৰী মহোদয় সামাজিক মাধ্যম যোগে শেয়াৰ কৰিছে প্ৰথমবাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শেয়াৰ কৰি দিব আজিলৈ